নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। এই মাত্ৰ এগৰাকী মহিলা বুলি কওঁ নে কি কওঁ, তেওঁ বিয়া হৈছে, একদম গাভৰু হৈ আছে। কিন্তু তেখেতসকলে জীৱনত যিখিনি ঘটনা তেওঁৰ জীৱনত ঘটিলে সেইখিনি ধুনীয়াকৈ বৰ্ণাই থৈ গ'ল, আৰু মই ভাবিছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ হয় সেইখিনিৰ পৰা আমি বহুত কথা শিকিব পাৰিম। কাহিনীটো মানে মই সদায় কওঁ যে বাস্তৱ জীৱনৰ কাহিনীৰ পৰা আমি বহুত বেছি কথা শিকিব পাৰোঁ আৰু বহুত প্ৰেৰণা পাব পাৰোঁ। কাহিনীটো এনেকুৱা যে এহাল মাক দেউতাকৰ 3টা সন্তান আছিল। দেউতাকে বাগিচাত কাম কৰিছিল, গতিকে তেওঁলোকৰ পৰিয়ালটো আধ্যবন্ত পৰিয়াল বুলিয়ে ক'ব পাৰি। বাগিচাৰ উচ্চ পদত যদি কাম কৰে তেতিয়াহ'লে ঘৰখনত সকলোখিনি সুবিধা, চাকৰ বাকৰৰ পৰা আদি কৰি ঘৰখনত সকলো সুবিধাই পোৱা যায়। ধুনীয়াকৈ চলি আছিল, 3টা সন্তান ভাল স্কুলত পঢ়ি আছিল। কিন্তু হঠাৎ এদিন পৰিয়ালটোলৈ দুৰ্ভাগ্য নামি আহিল, দেউতাক ঢুকাই থাকিল। আৰু দেউতাক যেতিয়া ঢুকাল, কণ 3টা ল'ৰা ছোৱালীলৈ মাকৰ অৱস্থা খুবেই বেয়া হ'ল, কাৰণ প্ৰাইভেট কাম আৰু দেউতাকৰ মৃত্যু হোৱাৰ লগে লগে গোটেইখিনি সুবিধা পৰা বঞ্চিত হ'ল তেওঁলোক, আৰু তাত পেঞ্চনো নাথাকে। আৰু কাম নকৰা মানুহক কি সুবিধা দিব? তেওঁলোকৰ ঘৰৰ পৰা চব লৈ যোৱা হ'ল, যিখিনি সুবিধা প্ৰদান কৰা হৈছিল। আৰু তেতিয়া তেওঁলোকৰ আলহীৰ মানুহে কিন্তু কোনো ছাপৰ্ট কৰা নাছিল, বৰঞ্চ সুধিছিল যে এতিয়া কি কৰিবা, এতিয়া 3টা ল'ৰা ছোৱালীক তুমি কেনেকৈ পঢ়াবা? তেতিয়া মাকে কৈছে, মোৰ শৰীৰৰ তেজ বিক্ৰী কৰি হ'লেও মই মোৰ ল'ৰা ছোৱালী 3টাক পঢ়ুৱাম। আৰু সঁচাকৈ মাকে বহুত কষ্ট কৰি ল'ৰা ছোৱালী 3টাক পঢ়ালে। মাকে দোকান এখন দিলে, মাকে এজেণ্টৰ কাম কৰিলে পোষ্ট অফিচত। পইচা যে মানে জমা থয় ডেইলি, কিছুমানে মাহেকীয়া পইচা জমা থয় পোষ্ট অফিচত, তাতে কাম কৰিবলৈ ল'লে। আৰু তেওঁ এখন গেলামালৰ দোকান দিলে। এই যে গেলামালৰ দোকানখন দিলে, তেওঁলোকৰ ল'ৰা ছোৱালীয়েও মাকক মানে সময় পোৱা সময়খিনিত সহায় কৰিলে। তেতিয়া তেওঁলোকৰ আলহী অতিথিৰ মানুহখিনিয়ে ঠাট্টা কৰি ক'লে যে পাল্লা লোৱা মানুহক, পাল্লা ধৰা মানুহক আমাৰ নিজৰ মানুহ বুলি কেতিয়াও যাতে কোনেও চিনাকি নিদিয়ে। গতিকে নিজৰ মানুহখিনি তেওঁলোকৰ কাৰণে এখন অচিনাকি পৃথিৱী হ'ল। কোনোবা এটা অনুষ্ঠানত গ'লে 2খন চকীত একেলগে বহিলেও তেওঁলোকে ইজনে আনজনক চিনি নাপায়। গেলামালৰ দোকানী হোৱাটোৱে তেওঁলোকৰ জীৱনৰ ডাঙৰ অভিশাপ। গেলামালৰ দোকানী দগা পল্লা হাতেৰে চুইছে, ইমান সৰু কাম কৰিছে, গতিকে তেওঁলোকৰ পৰিয়ালত তেওঁলোক অচিনাকি হৈ গ'ল। তেনেকৈ মাকে ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিলে। আৰু এতিয়া পৰিয়ালৰ আটাইতকৈ ভাল হ'ল এই 3টা ল'ৰা ছোৱালী। কোনোবাজন যদি স্কুলৰ প্ৰিন্সিপাল, কোনোবাজন স্কুলৰ টিচাৰ, কোনোবাজন আৰু মিডিয়াৰ সুন্দৰ কাম কৰি আছে। গতিকে মানুহে প্ৰাতঃস্মৰণীয় যে ব্যক্তি কিছুমান থাকে, তেনেকৈ এই মাকৰ সেই মাকজনী, যিজন মাক এদিন দগাপাল্লা ধৰাৰ কাৰণে, দুৰ্ভগীয়া বুলি দগাপাল্লা ধৰাৰ কাৰণে মানুহে পৰিচয় দিবলৈ লাজ পাইছিল, সেই মানুহজনীক এতিয়া মানুহে প্ৰাতঃস্মৰণ কৰে যে হয়, সেই মানুহজনীয়ে কষ্ট কৰি 3টা ল'ৰা ছোৱালীক উপযুক্ত মানুহ হিচাপে গঢ়িলে। আৰু এতিয়া পৰিয়ালৰ কোনোবাই কিবা পৰিচয় দিব লাগিলেও কিন্তু এই ল'ৰা ছোৱালী 3টাৰ নাম কৈ পৰিচয় দিয়ে যে অমুক যে আমাৰ বংশৰে হয়। এদিন অৱহেলিত ল'ৰা ছোৱালীকেইটাই নিজৰ কৰ্মেৰে প্ৰমাণ কৰি দিলে যে আমিও
কৰ্মেৰে আনৰ প্ৰশংসাৰ পাত্ৰ হ'ব পাৰোঁ। এদিন সৰু কাম বুলি অৱহেলা কৰা সেই ল'ৰা ছোৱালীকেইটাৰ সেই কামটোৱে কিন্তু এদিন গৰ্ব কৰিব পৰা কৰি তুলিলে। গতিকে কোনো কামক কেতিয়াও সৰু বুলি নাভাবিব, কোনো মানুহক কেতিয়াও সৰু বুলি নাভাবিব। নিজৰ নিজৰ ক্ষেত্ৰখনত সকলো মানুহে শ্ৰেষ্ঠ। ২ নম্বৰ কথাটো, কাহিনীটোৰ পৰা শিকিবলগীয়া কথাটো, ২ নম্বৰ কথাটো যে চক্ৰটো ঘূৰিবলৈ বেছি সময় নালাগে। এদিন তলত থকা মানুহজনো এদিন ওপৰত যাব পাৰে, ওপৰৰ পৰা তলত নামি আহিব পাৰে। চক্ৰ সদায় ঘূৰি থাকে আৰু যিয়ে চক্ৰত থিয় হৈ থাকিব পাৰিলে তেওঁৱেই শ্ৰেষ্ঠ। ৩ নম্বৰ কথাটো যে কোনো কাম কেতিয়াও সৰু নহয়। এজনৰ বাবে সৰু বুলি ভবা কামটো আন এজনৰ কাৰণে সৰ্বশ্ৰেষ্ঠ। আনহাতে আৰু এটা কথা যে আমি জীৱনত কেতিয়াবা কিছু মানুহক অৱজ্ঞা দৃষ্টিৰে চাওঁ, কিন্তু এদিন সেই মানুহক আমি সন্মান কৰিবলৈ বাধ্য। কৰ্ম যদি আপুনি কৰি থাকে, নিজৰ কৰ্মেৰে এদিন আপুনি সমাজত নিজৰ পৰিচয় দাঙি ধৰিব পাৰে গৌৰৱেৰে। মানুহগৰাকীক চেলুট কৰিছোঁ আৰু কাহিনীটোৰ পৰা আপোনালোক উপকৃত হ'ব বুলি